নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোকে ভালে আছা আজি আকৌ মই আহিছো তোমালোকৰ লগত অৰ্থনৈতিক উন্নয়ন সম্পৰ্কীয় এটা শ্ৰেণী লবৰ বাবে মই প্ৰথমতে কি কৰো তোমালোকক অধ্যায়টোৰ নামটো লিখি দিও তোমালোকে আশা কৰিছো তোমালোকে বহি কলম লৈ সাজু হৈছা শ্ৰেণীটোৰ বাবে আৰু এই কাৰণে আজি আমি পুনে অৰ্থনৈতিক উন্নয়ন এই শ্ৰেণীটোলৈ আগবাঢ়ো অৰ্থনৈতিক উন্নয়নৰ ইংৰাজী প্ৰতিশব্দটো হৈছে ইকনমিক ডেভেলপমেন্ট মনত থাকিবনে তোমালোকৰ ইংৰাজী প্ৰতিশব্দবিলাকো আচলতে আমি মনত ৰাখিব লাগে কাৰণ পৰৱৰ্তী সময়ত যেতিয়া তোমালোকে কলেজলৈ যাবা তেতিয়া আকৌ তোমালোকক সেই শব্দবিলাকৰ প্ৰয়োজন হ'ব প্ৰথমে চোৱা আমি অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়ন এই দুটা কথা কিছু পৰিমাণে অলপ আমি জানিব লাগিব বিকাশ আৰু উন্নয়ন বুজি পাইছানে বিকাশ আৰু উন্নয়ন বিকাশৰ ইংৰাজী প্ৰতিশব্দটো হৈছে গ্ৰোথ আৰু উন্নয়নৰ ইংৰাজী প্ৰতিশব্দটো হৈছে ডেভেলপমেন্ট এতিয়া চোৱা অৰ্থনৈতিক উন্নয়ন বা অৰ্থনৈতিক বিকাশ আৰু মানৱ উন্নয়ন এই ধাৰণা কেইটাৰ অৰ্থ কিন্তু একেটাই নহয় এইমাত্ৰ যে মই ক'লো যে বিকাশ বেলেগ উন্নয়ন বেলেগ আকৌ তোমাৰ অৰ্থনৈতিক বিকাশ যেনেকৈ বেলেগ অৰ্থনৈতিক উন্নয়ন বেলেগ ঠিক সেইদৰে অৰ্থনৈতিক উন্নয়নৰ লগত আৰু এটা শব্দ আমি যোগ কৰিব পাৰো সেই শব্দটো হৈছে মানৱ উন্নয়ন এই শব্দকেইটাৰ অৰ্থ কিন্তু একেটাই নহয় একে শব্দই এই তিনিওটা শব্দই একে অৰ্থ বহন কৰা নাই বেলেগ বেলেগ অৰ্থ আছে অৰ্থনৈতিক বিকাশ কি আমি প্ৰথমতে জানিব লাগিব অৰ্থনৈতিক বিকাশ হ'ল দেশ এখনৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধি তোমালোকে লিখি লোৱা অৰ্থনৈতিক বিকাশ হ'ল অৰ্থনৈতিক বিকাশ হ'ল দেশ এখনৰ যিকোনো এখন দেশ এখনৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধি লিখি লৈছানে তোমালোকে চোৱা অৰ্থনৈতিক বিকাশ হ'ল অৰ্থনৈতিক বিকাশৰ সংজ্ঞা তোমাক ধৰা পৰীক্ষাত আহিলে যে অৰ্থনৈতিক বিকাশ কি তেতিয়া তুমি কি বুলি ক'ব লাগিব
যে অৰ্থনৈতিক বিকাশ হ'ল দেশ এখনৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধি। এতিয়া তোমালোকে জাতীয় আয়ৰ সংজ্ঞা নিশ্চয় মনত আছে যে কোনো এখন দেশৰ এটা নিৰ্দিষ্ট বছৰত যি পৰিমাণৰ দ্ৰব্য সামগ্ৰী উৎপাদন কৰা হয় আৰু তাৰ লগতে যি সেৱামূলক কাৰ্য সৃষ্টি কৰা হয় তাৰ মুদ্ৰাগত মূল্যৰ যোগফলেই হৈছে ৰাষ্ট্ৰীয় আয় বা জাতীয় আয়। আৰু এই জাতীয় আয় ৰাষ্ট্ৰীয় আয়ৰ লগত আমি আৰু এটা শব্দ আয় শব্দটো দেখিছা নহয়? আমি আয়টো আকৌ এবাৰ লিখি দিছো, বৰ স্পষ্ট হোৱা নাই নেকি তোমালোকৰ কাৰণে? যে অৰ্থনৈতিক বিকাশ হ'ল দেশ এখনৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধি। তেতিয়াহে দেশ এখনৰ অৰ্থনৈতিক বিকাশ হ'ব যেতিয়া জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধি হ'ব। জনমূৰি আয় হ'ল জনে প্ৰতি হোৱা আয়। গতিকে তোমালোকে অৰ্থনৈতিক বিকাশৰ সংজ্ঞা গম পালা। তাৰ পিছৰ কথালৈ আমি গৈছো যে এটা বিত্তীয় বছৰ, আমি যে ক'লো মানে অৰ্থনৈতিক বিকাশৰ কথা, তাৰ পিছত আহিলো আমি বিত্তীয় বছৰলৈকে। এইবোৰ এটা এটা ধাৰণা দেই, যে বিত্তীয় বছৰ কি? বিত্তীয় বছৰ কি জানানে তোমালোকে? বিত্তীয় বছৰ হ'ল 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ, 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ, 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ সেই সময়ছোৱাক কি বুলি কোৱা হয়? বিত্তীয় বছৰ বুলি কোৱা হয়। গম পালা? এতিয়া চোৱা, এই এটা বিত্তীয় বছৰত দেশ এখনত উৎপাদিত হোৱা সৰ্বমুঠ সা সামগ্ৰীৰ মুদ্ৰাগত মূল্যই হ'ল জাতীয় আয়। মই সংজ্ঞাটো আগতে এবাৰ কৈছো, আকৌ এবাৰ তোমালোকক ক'লো যে এটা বিত্তীয় বছৰ, এটা বিত্তীয় বছৰ বুলি ক'লে আমি ধৰা 2019 চনৰ কথাই ললো। এখন দেশ, আমাৰ দেশখনৰ কথা ললো, ভাৰত। 2019টো হ'ল এটা বিত্তীয় বছৰ আৰু এখন দেশ হ'ল আমাৰ দেশখন ভাৰত। এই ভাৰতবৰ্ষত যি পৰিমাণৰ দ্ৰব্য যোগ চিনটো দিছো, দ্ৰব্য আৰু সেৱা উৎপাদন হয়, যি পৰিমাণৰ দ্ৰব্য সেৱা উৎপাদন হয়, তাৰ মুদ্ৰাগত মূল্য, এই উৎপাদনখিনিৰ যি মুদ্ৰাগত মূল্য, সেই মুদ্ৰাগত মূল্যৰ যোগফলেই হৈছে ৰাষ্ট্ৰীয় আয় বা জাতীয় আয়। গতিকে তোমালোকক ৰাষ্ট্ৰীয় আয় জাতীয় আয় সম্পৰ্কে সম্পূৰ্ণ ধাৰণা এটা দিবলৈ চেষ্টা কৰিছো। আৰু জনমূৰি আয় হ'ল এখন দেশৰ জনে প্ৰতি হোৱা আয়কে জনমূৰি আয় বুলি কোৱা হয়। আৰু সেই ৰাষ্ট্ৰীয় আয়ক যেতিয়া মুঠ জনসংখ্যাৰে আমি ভাগ কৰো, ৰাষ্ট্ৰীয় আয়ক যেতিয়া আমি মুঠ জনসংখ্যাৰে ভাগ কৰো, তেতিয়া তাক কি বুলি কোৱা হয়? জনমূৰি আয় বুলি কোৱা হয়। ৰাষ্ট্ৰীয় আয়ক যেতিয়া আমি মুঠ জনমূৰি আয়ৰে, ৰাষ্ট্ৰীয় আয়টো এনেকৈ লিখিছো, ৰাষ্ট্ৰীয় আয়ক যেতিয়া মুঠ জনমূৰি আয়ৰে আমি ভাগ কৰো, মুঠ জনমূৰি আয়ৰে আমি যেতিয়া ভাগ কৰো, নহয়, আমি কি কৰিব খুজিছো? জনমূৰি আয়হে উলিয়াব খুজিছো। ৰবা 1 মিনিট, লিখি দিছো চোৱা। জনমূৰি আয় কেনেকে উলিয়াম আমি? জনমূৰি আয় উলিওৱাৰ এটা নিৰ্দিষ্ট কি আছে? এটা নিৰ্দিষ্ট সূত্ৰ আছে। আৰু সেই সূত্ৰটোৰ জৰিয়তে আমি
জনমূৰি আয় উলিয়াব পাৰো এতিয়া জনমূৰি আয় উলিয়াব কাৰণে আমি কি কৰিব লাগিব যে দেশখনৰ জাতীয় আয় তাৰমানে জাতীয় আয় বা ৰাষ্ট্ৰীয় আয় জাতীয় আয় বা ৰাষ্ট্ৰীয় আয় ৰাষ্ট্ৰীয় আয়ক আমি যেতিয়া মুঠ জনসংখ্যাৰে যেতিয়া আমি ভাগ কৰো তেতিয়া আমি ৰাষ্ট্ৰীয় আয় বা জাতীয় আয় পাওঁ গতিকে সেই ধাৰণাটা স্পষ্ট এইকাৰণে হ'ব লাগিব যে তেতিয়াহে আমি অৰ্থনৈতিক বিকাশ সম্পৰ্কে আমাৰ ধাৰণা স্পষ্ট হ'ব তাৰ পিছত চোৱা আমি যে কওঁ এইখন দেশ উন্নত সেইখন দেশ অনুন্নত আৰু কোনোবাখন দেশক আমি কি বুলি কওঁ অনুন্নত বা এখন দেশ হ'ব পাৰে উন্নত আনখন হ'ব পাৰে উন্নয়নশীল আকৌ কোনোবাখন দেশ হ'ব পাৰে অনুন্নত এই যে উন্নত উন্নয়নশীল অনুন্নত এই যে আমি যে দেশবোৰক নাম দিওঁ যে এইখন দেশ উন্নত দেশ সেইখন দেশ উন্নয়নশীল দেশ বা কোনোবাখন দেশক অনুন্নত দেশ বুলি কওঁ কি কথাৰ ওপৰত ভিত্তি কৰি তেতিয়া আমি কি ক'ব পাৰো যে এই সকলোবোৰ কথাৰে ভিত্তি হ'ল জনমূৰি আয় যিখন দেশৰ জনমূৰি আয় বেছি সেইখন দেশক আমি উন্নত দেশ বুলি কওঁ আকৌ যিখন দেশৰ জনমূৰি আয় কম সেইখন দেশক আমি কি বুলি কম অনুন্নত বুলি কম আৰু যিখন দেশৰ জনমূৰি আয় মাজতে তাৰমানে একেবাৰে খুব বেছিও নহয় আৰু একেবাৰে কমো নহয় এইখন দেশক আমি কি বুলি কম উন্নয়নশীল দেশ বুলি কম গতিকে আমি কি বুলি ক'ব পাৰো যে দেশ এখনৰ জনমূৰি আয়ৰ ওপৰত ভিত্তি কৰি কোনোবাখন দেশক আমি উন্নত দেশ কোনোবাখনক উন্নয়নশীল দেশ আৰু কোনোবাখনক অনুন্নত দেশ বুলি ক'ব পাৰো এইখিনিলৈকে বুজি পাইছা বুলি আশা কৰিছো তাৰ পিছত আমি আহিলো মানৱ উন্নয়ননো কি আমি যে কৈছিলো মানৱ উন্নয়ন হিউম্যান ডেভেলপমেন্ট এই যে আমি অলপ আগতে ক'লো যে অৰ্থনৈতিক বিকাশ অৰ্থনৈতিক উন্নয়ন মানৱ উন্নয়ন প্ৰত্যেকটো শব্দই বেলেগ বেলেগ অৰ্থ বহন কৰে এতিয়া আমি অৰ্থনৈতিক বিকাশ কাক বোলে গম পালো যে এখন দেশৰ ৰাষ্ট্ৰীয় আয় বা জনমূৰি আয় বৃদ্ধি হোৱাকে অৰ্থনৈতিক বিকাশ বুলি কওঁ ঠিক তেনেদৰে আমি অৰ্থনৈতিক উন্নয়ন সম্পৰ্কেও এটা ধাৰণা ললো এতিয়া আমি জানিব লাগিব মানৱ উন্নয়ন কি সাধাৰণভাৱে মানৱ উন্নয়ন মানে হ'ল মানুহৰ উন্নতি হোৱা হয়নে মানৱ মানে মানুহ গতিকে মানুহৰ উন্নতি হোৱাকে আমি মানৱ উন্নয়ন বুলি ক'ব পাৰো কিন্তু আমি মানৱ উন্নয়নে কি দিশ সামৰি লয় জনসাধাৰণৰ স্বাস্থ্য শিক্ষা খুব গুৰুত্বপূৰ্ণ দেই বিষয় মানে এইবোৰ তাৰ যিবোৰ উপাদান জনসাধাৰণৰ স্বাস্থ্য শিক্ষা জীৱন ধাৰণৰ মান আৰ্থ-সামাজিক
ৰাজনৈতিক আৰ্থ-সামাজিক ৰাজনৈতিক পৰিৱেশ আদিৰ উন্নয়নক বুজো বুজি পাইছানে চোৱা এতিয়া মানৱ উন্নয়নৰ সংজ্ঞা যে জনসাধাৰণৰ স্বাস্থ্য শিক্ষা জনসাধাৰণৰ মান মানে কি জীৱন ধাৰণৰ মান আৰ্থ-সামাজিক তাৰ পিছত তোমাৰ ৰাজনৈতিক পৰিৱেশ আদিৰ উন্নয়নক কি বুলি কোৱা হয় মানৱ উন্নয়ন বুলি কোৱা হয় বুজি পাইছানে পৰীক্ষাত কেতিয়াবা এনেকৈ লিখিব আহে যে মানৱ উন্নয়ন কাক বোলে তেতিয়া তোমালোকে এই সংজ্ঞাটো লিখিব লাগিব যে জনসাধাৰণৰ স্বাস্থ্য শিক্ষা জীৱন ধাৰণৰ মান আৰ্থ-সামাজিক ৰাজনৈতিক পৰিৱেশ আদিৰ উন্নয়নকে মানৱ উন্নয়ন বুলি কোৱা হয় পাৰিবা নহয় তাৰ পিছত আহিছো আমি যে অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়ন একে নেকি এই এটা প্ৰশ্ন আমাৰ সন্মুখত উত্থাপন হ'ব পাৰে অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়ন একে নেকি এইটো প্ৰশ্ন আমাৰ সন্মুখত আহিব পাৰে যে অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়ন একে নেকি আমি তেতিয়া কি বুলি ক'ব লাগিব যে অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়ন একে নহয় মনত থাকিব এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা যে অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়ন একে নহবও পাৰে ঠিক আছে এইটো কথাও আমি স্পষ্ট হলো যেতিয়া বৰ্ধিত জনমূৰিয়াৰ বৃহৎ অংশটো মুঠ জনসংখ্যাৰ নগণ্য অংশ এটাৰ হাতত কেন্দ্ৰীভূত হয় আৰু সৰু অংশ এটা জনসংখ্যাৰ বৃহৎ অংশটোলৈ যায় তেতিয়া অৰ্থনৈতিক বিকাশ হৈছে বুলি ক'লেও অৰ্থনৈতিক উন্নয়ন হৈছে বুলি ক'ব নোৱাৰি সেই কথাষাৰি অৰ্থ কি জানানে যে যেতিয়া জাতীয় আয় বৃদ্ধিৰ ফলত চহকী আৰু দুখীয়া শ্ৰেণীৰ মাজত ব্যৱধান বৃদ্ধি হয় অৰ্থনৈতিক বিকাশৰ ফলত এচাম লোকেহে উপকৃত হ'ব আৰু অধিকাংশ লোকেই বিকাশৰ সুফলতাৰ পৰা বা বিকাশৰ সুফলৰ পৰা বঞ্চিত হ'ব লাগিব আকৌ কৈছো চাবা যে যি অৰ্থনৈতিক বিকাশৰ প্ৰক্ৰিয়াত জাতীয় আয় বৃদ্ধিকেই অধিক গুৰুত্ব দিয়া হয় আৰু আয় বিতৰণৰ অংশটোৱে গুৰুত্ব নাপায় সেই বিকাশে প্ৰকৃততে অৰ্থনৈতিক উন্নয়ন নুবুজায় তোমালোকক মই আৰু এটা কথা স্পষ্ট কৰি দিব খুজিছো যে জাতীয় আয় বৃদ্ধি হ'ল কিন্তু জাতীয় আয়ৰ বিতৰণ
জাতীয় আয়ৰ বিতৰণ ঠিকমতে নহল আৰু সেই জাতীয় আয়ৰ বিতৰণ ঠিকমতে নোহোৱাৰ বাবেই আমি কি ক'ব নোৱাৰো যে অৰ্থনৈতিক উন্নয়ন হৈছে বুলি আমি ক'ব নোৱাৰো বুজি পাইছানে কথাটো তাৰ পিছত আমি আহিলো যে অৰ্থনৈতিক বিকাশৰ অৰ্থ সীমিত তোমালোকে সেই কথাটো লিখি ল'ব পাৰা যে অৰ্থনৈতিক মাজতে অলপ বিদ্যুৎ সৰবৰাহে আমাক অসুবিধাত পেলালে অৰ্থনৈতিক বিকাশৰ অৰ্থ তোমালোকক মই এটা কথা আৰু স্পষ্ট কৰি দিওঁ পৰীক্ষাত আহে অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ মাজত কি পাৰ্থক্য এইটো সচৰাচৰ পৰীক্ষাৰ প্ৰশ্ন কাকতত দেখা এটা প্ৰশ্ন আৰু সেই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এই ধৰণে লিখিব পাৰা এইফালে এটা ফালে লিখিলা অৰ্থনৈতিক বিকাশ আৰু এইটো ভাগত লিখিলা অৰ্থনৈতিক উন্নয়ন ঠিক আছে প্ৰথম ভাগত লিখিলা আমি যে সংজ্ঞাটো দিলো অলপ আগতে বাৰে বাৰে কৈ নাথাকো আৰু এইফালে তুমি অৰ্থনৈতিক বিকাশৰ সংজ্ঞাটো লিখিলা এইফালে লিখিলা অৰ্থনৈতিক উন্নয়নৰ সংজ্ঞা ধৰিব পাৰিছানে এফালে অৰ্থনৈতিক বিকাশৰ সংজ্ঞাটো লিখিলা এইফালে অৰ্থনৈতিক উন্নয়নৰ সংজ্ঞা লিখিলা তাৰ পিছত দ্বিতীয় কথাটো হ'ল অৰ্থনৈতিক বিকাশৰ দ্বিতীয়তে লিখিবা দ্বিতীয় পাৰ্থক্যটো অৰ্থনৈতিক বিকাশৰ অৰ্থ সীমিত আৰু এইফালে লিখিবা অৰ্থনৈতিক উন্নয়নৰ অৰ্থ বহল বুজি পাইছা তাৰ পিছত কি তৃতীয় পাৰ্থক্যটো হ'ল অৰ্থনৈতিক বিকাশ হ'লেই অৰ্থনৈতিক বিকাশ হ'লেই অৰ্থনৈতিক উন্নয়ন লিখি গৈছানে তোমালোকে হৈছে বুলি
ক'ব নোৱাৰি আৰু এইফালে তুমি কি লিখিবা অৰ্থনৈতিক উন্নয়ন হ'ব লাগিলে অৰ্থনৈতিক বিকাশ হ'ব লাগিব এই তিনিটা তোমালোকে পাৰ্থক্য মনত ৰাখিবা পাৰ্থক্য তিনিটা ঠিক এই ধৰণে তোমালোকে উপস্থাপন কৰিব লাগিব আকৌ কৈছো চোৱা প্ৰথমতে তোমালোকে দুয়োফালে দুয়োটাৰে সংজ্ঞা লিখিব লাগিব অৰ্থনৈতিক বিকাশৰ সংজ্ঞা লিখিলা এইফালে লিখিলা অৰ্থনৈতিক উন্নয়নৰ সংজ্ঞা তাৰ পিছত আকৌ লিখিলা 2 নম্বৰতে যে অৰ্থনৈতিক বিকাশৰ অৰ্থ সীমিত তাৰমানে ইয়াৰ অৰ্থ বহুত ব্যাপক নহয় বহল নহয় কিন্তু অৰ্থনৈতিক উন্নয়নৰ যিটো হেৰি অৰ্থ সেই অৰ্থনৈতিক উন্নয়নৰ অৰ্থ কিন্তু বিশাল বেছি 3 নম্বৰ লিখিলা যে অৰ্থনৈতিক বিকাশ হলে অৰ্থনৈতিক উন্নয়ন হৈছে বুলি ক'ব নোৱাৰি আৰু এইফালে 3 নম্বৰত লিখিলা যে অৰ্থনৈতিক উন্নয়ন হ'ব লাগিলে অৰ্থনৈতিক বিকাশ হ'ব লাগিব মই আশা কৰিছো তোমালোকে লিখিও লৈছা আৰু লগতে তোমালোকে বুজিও পাইছা এতিয়া আমি বেলেগ কথালৈ আহোঁ তাৰ পিছৰ কথা হ'ল যে জাতীয় উৎপাদন বৃদ্ধি যদি বিলাসৰ সামগ্ৰী নিচাযুক্ত সামগ্ৰীৰ পৰিমাণ বৃদ্ধি হোৱাৰ বাবে হৈছে তেতিয়াহ'লে নিত্য ব্যৱহাৰ্য তাৰমানে সদায় ব্যৱহাৰ কৰা দেই নিত্য ব্যৱহাৰ্য সামগ্ৰী হোৱাৰ বাবে বৃদ্ধি নহয় সেই বৃদ্ধিক আমি অৰ্থনৈতিক উন্নয়ন হোৱা বুলি ক'ব নোৱাৰো তাৰমানে আমি যদিও ক'লো যে আমি অৰ্থনৈতিক বিকাশ আৰু উন্নয়নৰ সংজ্ঞাৰ পৰা আমি ওলাই আহিছো কিন্তু আমি সেই সংজ্ঞাটোৰ লগত জড়িত আছো এই কাৰণে যে আমাৰ গোটেই কথাখিনি অৰ্থনৈতিক বিকাশ আৰু উন্নয়নক লৈয়ে জড়িত কি কাৰণে যে অৰ্থনৈতিক বিকাশৰ কথা এই কাৰণে যে আমি যদিহে আমি দৈনন্দিন জীৱনত আমাৰ যিবোৰ সামগ্ৰীৰ প্ৰয়োজন হয় সেই সামগ্ৰীবোৰৰ যদি উৎপাদন বৃদ্ধি নহয় তেতিয়াহ'লে আমি অৰ্থনৈতিক উন্নয়ন হোৱা বুলি ক'ব নোৱাৰো কিছুমান যদি বিলাস সামগ্ৰী ব্যৱহাৰ হয় বা নিচাযুক্ত সামগ্ৰী যদি ব্যৱহাৰ হয় তেতিয়াহ'লে কি হ'ব যে সেইবোৰ সামগ্ৰীৰ কাৰণে অৰ্থনৈতিক উন্নয়ন কিন্তু বৃদ্ধি নহয় তোমালোকে চাগে স্পষ্ট হৈছা এইটো ধাৰণাৰ লগত তাৰ পিছত চোৱা ঠিক সেইদৰে উৎপাদন বৃদ্ধি হোৱাৰ লগে লগে প্ৰাকৃতিক সম্পদৰাজি যদি যধে-মধে ব্যৱহাৰ কৰা হৈছে আৰু তাৰ ফলস্বৰূপে যদি পৰিৱেশ দূষিত হয় আৰু দূষিত পৰিৱেশে জনস্বাস্থ্যৰ প্ৰতি যদি এক ধৰণৰ ভাবুকি কঢ়িয়াই আনে তেনেহ'লে তেনে অৰ্থনৈতিক বিকাশ অৰ্থনৈতিক উন্নয়ন হ'ব নোৱাৰে ধৰা আমি প্ৰাকৃতিক সম্পদ উদ্ঘাটন কৰাৰ লগতে প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ যদি বেছি হয় সেইটো আমাৰ কাৰণে এটা কি খুব ভাল কথা হয়নে কি ক্ষেত্ৰত ভাল কথা যে প্ৰাকৃতিক সম্পদৰ উদ্ভাৱনে আমাৰ দেশৰ অৰ্থনীতিলৈ এক শুভ সংবাদ কঢ়িয়াই আনিব কিন্তু সেই কথাষাৰৰ অৰ্থ এইটো নহয় যে সেইবিলাক বৃদ্ধি হোৱাৰ পিছত যধে-মধে যদি প্ৰাকৃতিক সম্পদৰাজি ব্যৱহাৰ কৰা হয় আৰু তাৰ ফলস্বৰূপে যদি আমাৰ পৰিৱেশ দূষিত হয় তেতিয়াহ'লে আমি সেই দূষিত পৰিৱেশে জনস্বাস্থ্যৰ প্ৰতি এক ভাবুকি সৃষ্টি কৰিব জনস্বাস্থ্যৰ ক্ষেত্ৰত এক ধৰণৰ প্ৰভাৱ পেলাব আৰু তেতিয়া
অৰ্থনৈতিক বিকাশ অৰ্থনৈতিক উন্নয়ন হ'ব নোৱাৰে অৰ্থনৈতিক উন্নয়ন একেবাৰে হ'ব নোৱাৰে তেতিয়া সেইটোক আমি অৰ্থনৈতিক উন্নয়ন হোৱা বুলি ক'ব নোৱাৰো তদুপৰি সামগ্ৰীৰ পৰিমাণ যদি বৃদ্ধি পায় তেতিয়া সেই সামগ্ৰীৰ পৰিমাণ বৃদ্ধি নোহোৱাকৈ যদি জাতীয় আয় বৃদ্ধি হ'ব পাৰে সামগ্ৰীৰ পৰিমাণ বৃদ্ধি নোহোৱাকৈ আৰু যেতিয়া সামগ্ৰীৰ মূল্য বৃদ্ধি হয় যিকোনো সামগ্ৰীৰ কথা ক'ব পাৰা যিকোনো দ্ৰব্যৰ কথা ক'ব পাৰা যিকোনো বস্তুৰ কথা ক'ব পাৰা যেতিয়া সামগ্ৰীৰ দামটো বেছি হয় তেতিয়া একেখিনি সামগ্ৰীৰ যদি মুদ্ৰাগত মূল্য বেছি হয় আৰু সেইটোৱে কি বুলি বুজায় যে জাতীয় আয় বৃদ্ধি হোৱাটো সূচাব সেইটোৱে আমাৰ জাতীয় আয় বৃদ্ধি হোৱাটো সূচাব ঠিকে কিন্তু ই অৰ্থনৈতিক উন্নয়ন হোৱা বুলি নকয় আকৌ কৈছো চাবা যে যিকোনো এটা সামগ্ৰীৰ ক্ষেত্ৰত আমি যদি যিকোনো দ্ৰব্য যিকোনো সামগ্ৰী যদি উৎপাদন বৃদ্ধি পালে তাৰ ফলত জাতীয় আয় বৃদ্ধি পাব পাৰে কিন্তু সেইটো কথাই এইটো নুবুজায় যে তাৰ ফলত অৰ্থনৈতিক উন্নয়ন বৃদ্ধি পাব এই কথাটো কিন্তু সেই কথাটোৱে নুবুজায় মনত ৰাখিবা তাৰ পিছত আহিছো আমি মানৱ উন্নয়ন তোমালোকে কথাবোৰ কথাবোৰ লিখি গৈছা নিশ্চয় এতিয়া মানৱ উন্নয়ন চোৱা অৰ্থনৈতিক উন্নয়নৰ মাপকাঠি হিচাপে অকল সৰ্বমুঠ ৰাষ্ট্ৰীয় আয় গ্ৰহণযোগ্য নহয় আৰু ইয়াৰ বিকল্প হিচাপে কি ব্যৱহাৰ কৰা হৈছে মানৱ উন্নয়ন সূচকাংক মানৱ উন্নয়ন সূচকাংক আৰু এই মানৱ উন্নয়ন সূচকাংকৰ প্ৰথমখন প্ৰতিবেদন কেতিয়া প্ৰকাশ হৈছিলে প্ৰথম প্ৰতিবেদন প্ৰকাশ হৈছিলে 1990 চনত প্ৰতিবেদন প্ৰকাশ হৈছিল মনত থাকিব যে এইটো পৰীক্ষাৰ কাৰণে এটা দৰকাৰী প্ৰশ্ন হৈ পৰে যে মানৱ উন্নয়ন সূচকাংকৰ প্ৰতিবেদন কোন চনত প্ৰকাশ হৈছিল বা কেতিয়া প্ৰকাশ হৈছিল তেতিয়া তোমালোকে কি কৰিব লাগিব যে মানৱ উন্নয়ন সূচকাংকৰ প্ৰতিবেদন 1990 চনত প্ৰতিবেদন শব্দটো লিখিছিলোৱে গতিকে ইয়াত নিলিখিলেও হ'ব 1990 চনত প্ৰতিবেদন প্ৰকাশ হৈছিল মনত থাকিব তাৰ পিছত চোৱা আৰু প্ৰকাশ হৈছিল মানে কি প্ৰথমখন বুলি ইয়াত লিখিয়ে দিওঁ ৰবা প্ৰথমখন 1990 চনত প্ৰকাশ হৈছিল মনত থাকিব নহয় এতিয়া চোৱা ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী নামৰ এক কাৰ্যসূচী আছে ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী
সূচী নামৰ এক কাৰ্যসূচী আছে আৰু এই কাৰ্যসূচীয়ে উন্নয়নৰ দিশৰ লগত জড়িত হৈ থাকে বুজি পাইছানে ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ অন্তৰ্গত হ'ল সেই প্ৰতিবেদনখন যিখন প্ৰতিবেদন আমি এইমাত্ৰ উল্লেখ কৰিলো যে মানৱ উন্নয়ন সূচকাংকৰ প্ৰতিবেদনখন ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ অন্তৰ্গত আৰু এই কাৰ্যসূচীখনে কি কৰে জানানে প্ৰতি বছৰেই প্ৰকাশ হয় প্ৰতি বছৰেই এই কাৰ্যসূচীখন বা কাৰ্যসূচীখন প্ৰকাশ হয় আৰু এই প্ৰতিবেদনত মানৱ উন্নয়নৰ তিনিটা সূচক এই প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে অতি দৰকাৰী কথা এই অধ্যায়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি মই ক'ব পাৰো যে মানৱ উন্নয়নৰ তিনিটা সূচক যে ৰাষ্ট্ৰসংঘৰ মানৱ উন্নয়নৰ তিনিটা সূচক কি এতিয়া এই মানৱ উন্নয়নৰ তিনিটা সূচক হৈছে সংক্ষেপতে প্ৰথমটো হ'ল প্ৰত্যাশিত আয়ুস 2 নম্বৰ হ'ল শিক্ষা আৰু 3 নম্বৰ হ'ল জীৱন যাত্ৰাৰ মান মনত থাকিবনে যে মানৱ উন্নয়নৰ তিনিটা সূচক কি তুমি তেতিয়া কি ক'ব লাগিব যে মানৱ উন্নয়নৰ তিনিটা সূচক হ'ল ক্ৰমান্বয়ে প্ৰত্যাশিত আয়ুস তাৰমানে যিমানখিনি আয়ুস আশা কৰা হয় শিক্ষা আৰু তৃতীয়টো হ'ল জীৱন যাত্ৰাৰ মান এই কথাটো তোমালোকে ভালকৈ মনত ৰাখিবা অতি গুৰুত্বপূৰ্ণ জন্মৰ সময়ত এটা শিশু কিমান বছৰলৈ জীয়াই থাকিব বুলি আশা কৰা যায় এইটোৱে হ'ল প্ৰত্যাশিত আয়ুস তুমি এতিয়া জানিব লাগিলে যে প্ৰত্যাশিত আয়ুস শিক্ষা আৰু জীৱন যাত্ৰাৰ মান এই তিনিটা লিখি গৈছা নিশ্চয় তোমালোকে এই তিনিটা হ'ল মানৱ উন্নয়নৰ সূচক প্ৰত্যাশিত আয়ুস শিক্ষা আৰু জীৱন যাত্ৰাৰ মান এই তিনিটা হ'ল মানৱ উন্নয়নৰ সূচক
তাৰ পিছত আমি এতিয়া জানিব লাগিলে যে প্ৰত্যাহিত আয়ুসনো কি প্ৰত্যাহিত আয়ুস হ'ল যে জন্মৰ সময়ত তোমালোকৰ সুবিধা হ'ব বুলি মই লিখি দিছো সেইকাৰণে তোমালোকে যেন লিখি যোৱা কথাবোৰ জন্মৰ সময়ত শিশু এটি কিমান বছৰলৈ জন্মৰ সময়ত শিশু এটি কিমান বছৰলৈ জীয়াই থাকিব বুলি কিমান বছৰলৈ জীয়াই থাকিব বুলি যি আশা কৰা যায় সেইটোৱেই হ'ল প্ৰত্যাহিত বা তাকে কোৱা হয় প্ৰত্যাহিত আয়ুস বুজি পাইছা এতিয়া এই আয়ুসৰ গড় হিচাপ উলিওৱা হয় তাৰমানে গড়ে কিমান বছৰ জীয়াই থাকিব এই যে আয়ুসৰ কথা আমি কলো ইয়াৰ কি উলিওৱা হয় ইয়াৰ গড় হিচাপ উলিওৱা হয় আৰু এটা কথা তোমালোকে মনত ৰাখিবা উন্নত দেশত জনস্বাস্থ্যৰ যিটো সুবিধা সেই সুবিধাবিলাকো বহুত উন্নত আৰু সেই কাৰণে উন্নত দেশবিলাকত প্ৰত্যাহিত আয়ুস বেছি ধৰা হয় বুজি পাইছানে যে স্বাস্থ্য সেৱা উন্নত ভাৱেই তাত কি বুলি ধৰা হয় যে স্বাস্থ্য সেৱা উন্নত হয় বাবে আমি এইটো কথা ধৰিব পাৰো যে তাত প্ৰত্যাহিত আয়ুসকালো বেছি হ'ব বুলি আশা কৰা হয় বা ধৰা হয় এতিয়া কথা হ'ল অনুন্নত দেশত প্ৰয়োজনীয় স্বাস্থ্য সেৱাৰ অভাৱ হয় অনুন্নত দেশবিলাকত এই প্ৰয়োজনীয় স্বাস্থ্য সেৱাৰ অভাৱ হয় আৰু সেইকাৰণে তাত হয়তো প্ৰত্যাহিত আয়ুস আমি কমকৈ ধৰিব পাৰো ঠিক সেইদৰে শিক্ষাৰ ক্ষেত্ৰত প্ৰাপ্তবয়স্কৰ শিক্ষা তাৰমানে ইংৰাজীত যাক কোৱা হয় এডাল্ট এডুকেশ্যন প্ৰাপ্তবয়স্কৰ শিক্ষা বা প্ৰাপ্তবয়স্কৰ সাক্ষৰতা আৰু প্ৰাথমিক মাধ্যমিক আৰু অন্যান্য প্ৰশাখাসমূহৰ সৰ্বমুঠ নামভৰ্তিকৰণৰ অনুপাত নিৰ্ণয় কৰি সেই অনুপাতৰ ভিত্তিত শিক্ষাৰ বা জ্ঞানৰ স্তৰ নিৰ্ধাৰণ কৰা হয় অনুন্নত দেশৰ তুলনাত উন্নত দেশত শিক্ষাৰ ক্ষেত্ৰতো শিক্ষা ব্যৱস্থাও অধিক উন্নত এইটো কথা তোমালোকক নতুনকৈ ক'ব নালাগে তোমালোকে জানাই ঠিক সেইদৰে সূচক জীৱন যাত্ৰাৰ মান তাৰমানে উন্নত দেশবিলাকত যে প্ৰত্যাহিত আয়ুস বেছি সেয়া নহয় শিক্ষাৰ ক্ষেত্ৰতো তাত অধিক সুবিধা আছে ঠিক তেনেকৈ জীৱন যাত্ৰাৰ মানো তাত উন্নত দৰিদ্ৰতা তাৰপিছত অনুন্নত শিক্ষা ব্যৱস্থা আৰু প্ৰয়োজনীয় স্বাস্থ্য সেৱাৰ অভাৱৰ বাবে জীৱন যাত্ৰাৰ উন্নীতকৰণত আমাৰ নিচিনা দেশবোৰত বাধাৰ সৃষ্টি হয় বুজি পালা তোমালোকে গতিকে বাস্তৱিকতে মানৱ উন্নয়নে জনসাধাৰণৰ সামূহিক পছন্দৰ বিস্তাৰ সাধন হোৱাটো বুজায় আৰু এইখিনিতে তোমালোকক এটা কথা কৈ থৈ দিওঁ যে বৰ্তমান একোখন দেশৰ উন্নয়নৰ
সামগ্ৰিক ছবিখন যিকোনো এখন দেশৰ উন্নয়নৰ যিখন সামগ্ৰিক ছবি সেই সামগ্ৰিক ছবিখন মানৱ উন্নয়ন সূচকাংক বুজোৱা হয় মানৱ উন্নয়নৰ 4টা স্তৰ যেনেকৈ অৰ্থনৈতিক সামাজিক সাংস্কৃতিক আৰু ৰাজনৈতিক উন্নয়নৰ ভিত্তিত মানুহৰ উন্নত জীৱন যাপনৰ বাবে প্ৰত্যাশিত আয়ু আৰু শিক্ষা জনমূৰিয়াই এই 3টা সূচকৰ সন্মিলিত এটা পৰিসংখ্যাই হ'ল মানৱ উন্নয়নৰ সূচকাংক তোমালোকক যদি পৰীক্ষাত আহে যে মানৱ উন্নয়নৰ সূচকাংক কি তেতিয়া তোমালোকে উত্তৰত কি বুলি লিখিবা উত্তৰত তোমালোকে লিখিবা যে অৰ্থনৈতিক সামাজিক সাংস্কৃতিক আৰু ৰাজনৈতিক উন্নয়নৰ ভিত্তিত মানুহৰ উন্নত জীৱন যাপনৰ বাবে প্ৰত্যাশিত আয়ু লিখি গৈছানে প্ৰত্যাশিত আয়ু শিক্ষা লিখি যোৱা তোমালোকে আৰু জনমূৰি আয় এই 3টা সূচকৰ সন্মিলিত এটা পৰিসংখ্যাই হ'ল মানৱ উন্নয়নৰ সূচকাংক তোমালোকে বুজি পালা যে অৰ্থনৈতিক সামাজিক সাংস্কৃতিক আৰু ৰাজনৈতিক উন্নয়নৰ ভিত্তিত মানুহৰ উন্নত জীৱন যাপনৰ বাবে প্ৰত্যাশিত আয়ু শিক্ষা আৰু জনমূৰিয়াই এই 3টা সূচকৰ যি সন্মিলিত এটা পৰিসংখ্যা সেই পৰিসংখ্যাই হ'ল মানৱ উন্নয়নৰ
সূচকাংক। বুজি পাইছা? গতিকে পৰৱৰ্তী শ্ৰেণীত আমি আৰু কি কৰিব পাৰিম যে পৰৱৰ্তী শ্ৰেণীত আমি এই কথাখিনি তোমালোকে ইতিমধ্যে লিখি ল'বাই বা তোমালোকে লিখি লৈছাই। এই কথাখিনি আমি আকৌ এবাৰ মনত পেলাম অলপ সময়ৰ কাৰণে, আৰু তাৰ পিছতে আমি কি কৰিম, তাৰ পিছৰ কথাখিনিলৈকে আগবাঢ়িম। আৰু এইখিনি সময়ত তোমালোকে কিন্তু আজি যিখিনি কথা আলোচনা কৰিলোঁ সেইখিনি কথা তোমালোকে ভালকৈ পঢ়িবা আৰু লিখি লৈছাই। তোমালোকক সকলোকে শুভেচ্ছা জনালোঁ। তোমালোকে ভালে থাকা, কুশলে থাকা। ধন্যবাদ।